বতাহ বৰষুণ ৰৈ যাব পাৰে, উচ্ছেদ থমকি নৰয়। উচ্ছেদ চলিছে, চলিবই। কান্দিলেও কাম নাই, বুকুত ঢকিয়াই হাহাকাৰ কৰিলেও ৰক্ষা নাই। বুলডোজাৰ চলিবই। বিলাসীপাৰাত পুনৰ চলিল উচ্ছেদ অভিযান। চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত চলিছে প্ৰশাসনৰ উচ্ছেদ। ইয়াৰ পূৰ্বেও ৩৫০০ বিঘা ভূমিত বেদখল কৰি থকা লোকক উচ্ছেদ কৰিছিল। তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰশাসনে উচ্ছেদ চলাইছিল। এইবাৰ চৰুৱা বাখৰা, সন্তোষপুৰ, চিৰাকুটাৰ উচ্ছেদিত অঞ্চলত থকা পট্টাভূমিত চলিল উচ্ছেদ অভিযান। ইতিমধ্যে APDCLক হস্তান্তৰ কৰা ভূমিত থকা প্ৰায় ২৪০ পট্টাদাৰক প্ৰশাসনে জাৰি কৰিছিল জাননী। ক্ষতিপূৰণ দিয়াৰ পাছতো ভূমি এৰি নিদিয়াসকলৰ ঘৰ উচ্ছেদ কৰা হ'ল। উত্তপ্ত পৰিস্থিতি, কান্দোন, ক্ষোভ উচ্ছেদিতৰ। আজি আমাৰ ইয়াতে উচ্ছেদ কৰি দিছে। হিমন্ত মামাই বাড়িঘৰ সব ভাঙি চুই দিছে। আমাৰ সামনে ফাইনাল এক্সাম আছে। আমি কেনেকৈ ফাইনাল এক্সাম দিম? বাড়িঘৰ নাই, ক'ত থাকিম আৰু কেনেকৈ মোৰ পৰীক্ষাটো বিয়া হৈ যাব। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখত মোৰ এক্সাম আছে। দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকসকলক লগ কৰিবলৈ আহিল বিধায়ক চিৰাজউদ্দিন আজমল। আজমলৰ ফালৰ পৰা উচ্ছেদিতক একোখনকৈ কম্বল, তিৰপাল আৰু নগদ ধন দিয়া হ'ল। অস্থায়ী শিবিৰত থকা লোকসকলক দেখি বিধায়ক চিৰাজউদ্দিন আজমলৰ দুখ। উচ্ছেদিতৰ বাবে কেৱল দুৱাহে কৰিব পাৰিব হেনো চিৰাজউদ্দিন আজমলে। শোণিতপুৰৰ দুব্ৰামাৰী চৰ, লহৰ, দ্বীপচৰ আদি চৰৰ উচ্ছেদিতৰ ক্ষোভ আমাক এনেদৰে উচ্ছেদ নকৰি একেলগে গুলিয়াই মাৰি পেলাওক। আমি ইয়াত 40 বছৰ ধৰি ইয়াত বসবাস কৰি আছো। আমাক যিটো মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা আমাক হাৰাশাস্তি দি আছে, ইয়াৰ পৰা গোটেই মানুহ যদি ল'ৰা ছোৱালী মাইকী মানুহ চব গোটাই মেলি যদি আমাক গুলিয়াই হত্যা কৰিলেহেঁতেন, তেতিয়াহ'লে আমি শান্তি পালোহেঁতেন। মুখ্যমন্ত্ৰীয়ে আমাক এনেদৰে হাৰাশাস্তি কৰি আছে, ইয়াতকৈ মাৰি পেলোৱাই ভাল আছিল। ঋণ লৈ ধাৰ কৰি খেতি বাতি কৰিছিলোঁ। 40 বছৰৰ পৰা আমি ইয়াত বসবাস কৰি আছো। আজি উচ্ছেদ কৰিলে, সকলো খেতিপথাৰ বিনষ্ট কৰিলে। আমি এতিয়া কলৈ যাম? উচ্ছেদিতৰ আৰ্তনাদ। বিজেপি চৰকাৰে উচ্ছেদ কৰা এইসকল লোককে আকৌ লুটিলে বিজেপিৰ এই পালি নেতাই। গিয়াছুদ্দিন নামৰ দালাল মাতব্বৰে লুটিলে লাখ লাখ টকা। বিভিন্ন চৰৰ বেদখলকাৰীক উচ্ছেদ বন্ধ কৰি দিয়া হ'ব বুলি কৈ প্ৰতিটো পৰিয়ালৰ পৰা ৫-১০ হাজাৰকৈ টকা সংগ্ৰহ কৰিলে গিয়াছুদ্দিনে। ধন নিদিলেই দাবী ধমকি। যার 5 বিঘা 3000 করে টাকা কোটি হিসাব করে নেদারা নিজে তো মাতবররা নিছে। মাতবরের নাম কি অন্ত তো বস্তিতে একজনটা গার্জেন বানায় তারা জমা করছে বা তারা কারে দিছে হেডা তো আর আপনি জানেন না। টাকাটা দিছিল কার হাতত দিছিল? হে পিলে মানুহ হাতত দিছে। এইবোৰ হৈ থাকিব, যিয়েই নহওক উচ্ছেদ চলিছে, চলিবই। ব্যুৰো ৰিপৰ্ট NKTV+।